हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ অসমৰ কামৰূপ গ্ৰাম্য জিলাত খালি হোৱা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত যে টিচাৰ্ছৰ ভ্যাকেন্সি ৰিলিজ হৈছে হেয়া শেয়াৰ কৰিব বিচাৰিছো আৰু আপোনালোকে জানে যে এই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়সমূহত যেহেতু গাৰ্লছৰ কাৰণে হয় তাত অনলি ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কি ভ্যাকেন্সি আছে আমি চাই লও ফুল টাইম এসিস্ট্যান্ট টিচার সাবজেক্ট আসামিজ দুটা ভ্যাকেন্সি কোয়ালিফিকেশন মাস্টার ডিগ্রি ইন কনসার্ন সাবজেক্ট উইথ বিএড এন্ড হাই সেকেন্ডারি টেট কোয়ালিফাইড এন্ড এক্সপেরিয়েন্স প্রিফারেবল আৰু যদি হাই সেকেন্ডারি টেট নাই তেতে হলে কনসার্ন সাবজেক্টৰ মাস্টার ডিগ্রি বিএড আৰু এক্সপেরিয়েন্স প্রিফারেবল তাৰ পিছত ম্যাথমেটিক্সৰ এটা ভ্যাকেন্সি আছে স্যালারি রেমিউনারেশন ফর হাই সেকেন্ডারি টেট কোয়ালিফাইড 22000 আৰু ফর নন টেট কোয়ালিফাইড 20000 Age limit to below 45 years. Next, how to apply at size apnal dekhise how to apply at condition board ase one only female candidate can apply for all post. Only female hokole ba mohila hokole apply koribo paribo. Next, ejon candidate akol eta post apply koribo paribo. Tar pisot application plain paper 3 number point sabo application plain paper setting ei format to dia ase name of post name of position applied full name permanent address ebilak এই ফরম্যাটটো ফিল আপ কৰি পেলাই তাৰ লগত ফটোগ্ৰাফ গাঠি দি আৰু সেলফ অ্যাটাস্টেড ডকুমেন্টস বিলাক গাঠি দি পেলাই লগাই দি পেলাই সাবমিট কৰিব লাগিব 24 জুলাইৰ ভিতৰত আৰু সাবমিট কৰা অফিসটো হৈছে ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ অফিস সমগ্ৰ শিক্ষা কামৰূপ আমিনগাঁও সব লাষ্ট ডেট হৈছে 24 জুলাই 2024 আৰু 5টা বজাৰ ভিতৰত গতিকে দিয়া আছে 24/07/2024 বিফৰ 5 pm আৰু যেটো পোষ্টত এপ্লাই কৰিব তাৰ নামটো এনভেলপৰ ওপৰত লিখা থাকিব লাগিব আৰু যি সকল এলিজিবল ক্যান্ডিডেট হয় তেওঁলোকৰ লিষ্টখন পাবলিশ কৰা হ'ব 27 জুলাইত আৰু সেই 27 জুলাইৰ লিষ্টখনতে আপোনালোকে গম পাব ডকুমেন্ট ভেৰিফিকেশন কেতিয়া হ'ব কোড হ'ব গতিকে যি সকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 24 জুলাই before 5 pm এইটো মনত ৰাখিব গতিকে আজিৰ ভিডিওৰ মাধ্যমেৰে এইখিনি কথা শেয়াৰ কৰিলো যদি চেনেলটো ফাৰ্স্ট টাইম চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভ্যাকেন্সি নটিফিকেশন থাকিলে মই আপোনালোকক জনাম ভিডিওটো ভাল পালে এটা লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু এপ্লাই কৰাৰ সুযোগ পায় তাৰ পিছত আজিলৈ এৰিছো চেনেলটো চাই থাকিব থ্যাংক ইউ